দাদা তই ফ্ৰী আছনে? তোৰ লগত মোৰ কথা এটা আছিল। ফ্ৰী আছো দে ভণ্টি, কি কথানো? তই আকৌ বেয়াই পাওঁ নেকি দাদা ক'লে? নাপাওঁ দে, ভণ্টিজনীয়ে কিবা এটা ক'লে মই বেয়া পাম নে? কি কথা কচোন, ক'ৰবাত যাওঁ নেকি? চা দাদা, মোৰো বিয়াৰ উপযুক্ত বয়স হৈ আহিছে। দুদিন পিছত মাহঁতে মোকো বিয়া দি দিব। আৰু তই জানই মোৰ মাহঁতক লৈ ইমান চিন্তা, বিয়াৰ পিছত কি হ'ব, বৌজনী বা কেনেকুৱা হয়, বহুত প্ৰশ্ন আহি থাকে। আৰু সেইকাৰণে এতিয়া মোৰ বিয়াৰ কথা ক'লে মনটো বেয়া লাগি থাকে। তাকে ভাবিছোঁ মোৰ বিয়াৰ আগত যদি তোৰ বিয়াখন পাতি পেলাই ঘৰত এজনী বোৱাৰীৰ নামত যদি এজনী ছোৱালী আনি দি থৈ যাব পাৰোঁ, মোৰ মানে মা দেউতাৰ কাৰণে চিন্তা নাই আৰু তোৰ কাৰণেও চিন্তা নাই। মই ধুনীয়াকৈ এখন ঘৰৰ পৰা বিদায় লৈ যাব পাৰিম। তাকে ভাবিছোঁ দাদা, মোৰ লগৰ জুলি যে, তইতো তাইক সৰুৰ পৰাই পাইছ, জানই তাই কিমান ভাল ছোৱালী, ঘৰৰ পৰিৱেশো ভাল। গতিকে তাইও এতিয়া দেচোন মোৰ লগত তাই বয়স আৰু সমানেই, তাইও জব কৰি আছে। কিন্তু এইটো নহয় যে এতিয়াই বিয়াখন হ'ব লাগিব। গতিকে দাদা মই ভাবিছোঁ যদি এইখন ঘৰৰ বৌ হয় মানে বহুত ভাল লাগিব ন। তাকে মানে দাদা মই কথাটো মা দেউতাক কোৱাৰ আগত তোক মানে সুধিছোঁ আৰু তোৰ কোনোবা আছে নেকি আকৌ মনতে দাদা? যদি আছে কৈ দে, নহ'লে মানে জুলিয়েও তোক পচন্দ কৰে। কিন্তু হয় নেকি ভণ্টি? বিয়াৰ কথা বাৰু এতিয়া ভাবা নাছিলোঁ, মইতো আগত তোকহে দি লওঁ বুলি ভাবিছিলোঁ। যদি ভাল ছোৱালীয়ে দে, কিন্তু মোৰ যে আকৌ চৰকাৰী চাকৰি নাই, তাই বা আকৌ মোক পচন্দ কৰে নে নাই? সেই দাদা, জুলি তেনেকুৱা ছোৱালী নহয়। তাইতো চৰকাৰী চাকৰি নাই, মোৰোতো নাই। এই চৰকাৰী চাকৰিহে সকলো নেকি? কিয় বা, উপাৰ্জন কৰিব পৰা কিবা এটা চ'ৰ্চ থাকিলেই হ'ল সৎপথে। হ'ব, তই চিন্তা কৰিব নালাগে। খালি তোৰ মনত কোনো নাইতো? নাই ভণ্টি, কোনো নাই। বৰষাৰ লগত ব্ৰেকআপ হোৱাৰ পিছৰ পৰা মোৰ কোনোৱে নাই। মই বৰষাৰ কথাটো ক'ম বাৰু, যোন মোৰ ফিউচাৰ ৱাইফ হয়, তেওঁ মোৰ গোটেই অতীতটোৰ কথা ক'ম বাৰু মই। বাকী জুলি বাৰু ভাল ছোৱালীয়ে, কিন্তু তাইতো মোক দাদা বুলি মাতিছিলে। এতিয়া আকৌ এইবিলাক কথা তাই বা কি ভাবে? নহয় দাদা, তাই ভাল ছোৱালী, তাইৰো মন আছে তোলে। হ'ব আৰু দে, মোৰহে দাদা তই, আৰু তাইতো নিজৰ দাদা নহয় ন, বান্ধৱীৰ দাদাহে। এইবোৰ কথা কৈ পেলাই আকৌ সম্পৰ্কবিলাক বেছি কমপ্লিকেটেড নকৰিবি। মুঠতে জুলি যদি এইখন ঘৰৰ বোৱাৰী হয়, মই হাঁহি মুখে এইখন ঘৰৰ পৰা বিদায় লৈ যাব পাৰিম যেতিয়া তহঁতে মোক বিয়া দিবি। তেনেহ'লে দাদা মই ঘৰত কথা পাতিব পাৰোঁনে মাহঁতৰ লগত? বাৰু ভণ্টি, তই যি ভাল দেখ। হয় নেকি মাজনী? কথাটো এইটোহে। এইটোতো ভাল খবৰে, ইমান ভাল ছোৱালীজনী পালে, আৰু কি লাগে? মাজনী, আমাৰ ফালৰ পৰা একো সমস্যা নাই। বঢ়িয়া, তেনেহ'লে একো সমস্যাই নাইচোন। ঠিক আছে, তেনেহ'লে আমি বিয়াখন অহা বছৰে ভাবিম। এতিয়া তেনেহ'লে আমি এংগেজমেণ্টটোকে কৰি থওঁ। পিছে জুলিৰ মা দেউতাৰো আকৌ মতটো ল'ব লাগিব নহয় মাজনী। এনেকে ছোৱালীজনী আৰু আমি বিচাৰিলো বুলিয়ে বা দি দিয়ে নে নিদিয়ে? ঠিক আছে মা, তেনেহ'লে তোমালোকে দিন এটা বিচাৰা, জুলিহঁতৰ ঘৰত গৈ পেলাই কথাখিনি পাতি অহা যাওক। তেওঁলোকে বা কি কয়। বাকী মা মই জুলি আৰু দাদাৰ মত ল'লো, তেওঁলোকৰ একো সমস্যা নাই। বেছ, তেনেহ'লে ভাল কথা। এৰা, ঠিকেই বুজিছা। মাইনাই যিহেতু কেইদিনমান সময় বিচাৰিছে, নতুনকৈ চাকৰিটো আৰম্ভ কৰিছে, বোপাৰ বিয়াখনকে পাতি দিয়াটোৱে ভাল হ'ব। হয় দিয়ক, তাই বাৰু সৰু হৈ আছে যদিও তাই ভাল কথাই ভাবিছে। অৱশ্যে এটা কথা, এই জুলি মাইনায়ো নতুনকৈ আমাৰ মাইনাৰ লগতে চাকৰিটো জইন কৰিছে। গতিকে আমি এতিয়াই বিয়াৰ প্ৰেছাৰ নিদিওঁ, আমি কথাষাৰ পাতি ৰাখোঁ, কিবাকে নিয়ম এটা কৰি থৈ দিম। অহা বছৰ মানে বিয়াখন পাতি দিম আৰু তাৰপিছত আকৌ মাইনাৰ কথাও ভাবিব লাগিব নহয়। আমাৰো বয়স হৈ আহিছে, বয়স থাকোঁতেই ল'ৰা ছোৱালী দুটাক ভেটিটো গুজি দিব পাৰিলে ভাল হ'ব আৰু দিয়কচোন। তাকেই দিয়া, ল'ৰা ছোৱালীকেইটা যে ইমান ডাঙৰ হ'ল, ইমান বুজা হ'ল, আমি সিহঁতক লৈ পেলাই কেতিয়াও অসন্তুষ্টি ল'বই লগা হোৱা নাই। ইমান বুজে। পিছে জুলি মাইনাও বৰ ভাল ছোৱালী দেই। আমি তাইক ইমান বিয়াৰ হেঁচা নিদিওঁ, এবছৰ এটা থাকক, নিয়ম এটাকে কৰি থওঁ। তাকে, পিছে পৰহিলে দিনটোকে ধৰা, আমি তেওঁলোকৰ ঘৰত গৈ আহোঁ। ঠিক আছে বাৰু, হ'ব দিয়ক। হওক দিয়া, নতুনকৈ মিতি এখন হ'ব ওলাইছে, ভালো লাগিছে পিছে মনটো। তেওঁলোকো বৰ ভাল মানুহ। অৱশ্যে এটা কথা, আমি যদি কাৰোবাক মৰম কৰোঁ, আমাকো কৰিবই, নে কি কোৱা?